চৰকাৰ ফাৰ্মাচিত সংখ্যালঘু সংগ্ৰাম পৰিষদক সম্বৰ্ধনা বিলাসীপাৰা চৰকাৰ মেডিকেল ফাৰ্মাচিখনৰ তৰফৰ পৰা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আবুল হুছেইনৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্য কৰ্মীবৃন্দক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। চৰকাৰ ফাৰ্মাচী স্বত্বাধিকাৰীজনে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰকাশ কৰি কৈছে, আগন্তুক দিনত যাতে অসম সংখ্যালঘু পৰিষদৰ সভাপতি আবু হুছেইনে ৰাইজৰ কাৰণে ভাল কাম কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। উপদেষ্টা ভাইসকল আব্দুর রফিক ভাই, তাজের আলী ভাইক অনুমোদন জনাব আমার সরকার মেডিকেল গ্রুপর ল্যাব টেকনিশিয়ান ভাই। মোৰ নাম মকিবুৰ সৰকাৰ, মই বিলাসীপাৰা স্থিত চৰকাৰ মেডিকেল গ্ৰুপৰ পৰা আৰু আজি মই নতুন আনন্দিত হৈছোঁ যে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলা সভাপতি পদ হিচাপে এজ এ প্ৰেচিডেণ্ট হিচাপে আমাৰ আবুল হুছেইন মণ্ডল ভাইক ফুলাম গামোচাৰে আমাৰ চৰকাৰ মেডিকেল গ্ৰুপৰ তৰফৰ পৰা সন্মানন জনোৱা হৈছে। সেইকাৰণে সন্মানন জনোৱা হ'ল যে মানে বিগত দিনত মানে ইন ফিউচাৰত যাতে আমাৰ যিটো দল আছে তেখেতৰ আমাৰ ধুবুৰী জিলাৰ যিটো অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ যিটো দল গঠন হৈছে, যি প্ৰেচিডেণ্ট আছে আব্দুল হুছেইন মণ্ডল চাহাবে যাতে ভালকৈ ৰাইজৰ যাতে কাম কৰিব পাৰে, ৰাইজৰ সুখ দুখৰ লগত যাতে সুখ দুখৰ লগত মিলাব পাৰে, ৰাইজৰ সুখৰ লগত যাতে সুখী হ'ব পাৰে, ৰাইজৰ দুখৰ লগত যাতে দুখী হ'ব পাৰে, ৰাইজৰ লগত কাম কৰিব পাৰে আৰু যাতে কোনো কণ্ট্ৰভাৰ্চি কাম নকৰে, যি কাম কৰিলে ৰাইজে বেয়া পাব সেই কাম কণ্ট্ৰভাৰ্চি যাতে কাম নকৰে তাৰে মই আশা ৰাখোঁ। ধন্যবাদ।